ওয়ারে প্রবেশ ও হভার মাঝে ও দেব দেবগণ ইন্দ্রময় অধিপতি স্বর্গরাজ্যর বিধাতায় সদন করি অমরাবতীপুর অর্পণ করিলে দেবতার হাতত কিন্তু দেবগণ ব্রহ্মদেবর পরা জানিব পারিছু কাশ্যপর রৌরখত বই মাতৃদিদিয়ে জন্ম দিছে হেন দুটি দৈত্য মহাভয়ঙ্কর নাম দিছে সিহঁতক হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু নাজানো দেবগণ পুনরায় কি ঘটে দেব সমাজে তথাপিও স্বর্গৰাজ দিয়া যদি অনুমতি এটি কথা কব খোজো মই প্রকাশ করা আনন্দের দিশু অনুমতি দেবরাজ নাই কোনো চিন্তা ইয়ার কারণ সময়ত দেখা যাব কিমান শক্তিশালী এই দিতিৰ নন্দন দেবরাজ দেবতার যশ গৌরবত দেপুরি মরিছে দানব দৈত্য মাতা দিতি আজি উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ 26 ওচৰ আৰু নিজ স্বাৰ্থ পূৰণৰ বাবে দৈত্য গুৰু আচাৰ্য শুক্ৰয়ো নানানভাৱে কুমন্ত্ৰণাৰে দানৱক দিছেও দগনি ইয়তি সত্য কথা দেৱৰাজ ইখান হলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেৱ মাতা দিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ যাই কি নহওক লাগে তার বাবে হসকিত নহয় দেবতা সময়ত দেখা যাব কিমান ভয়ঙ্কর এই দিতির নন্দন হয় হোক হত হত দৈত্যর জনম তার বাবে নকরিবা অলপ আশঙ্কা সৃষ্টি স্থিতি আর প্রলয়ের গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দান পহিলেও নহে কৰিব দেৱতাৰ অনিষ্ট সাধন তথাপিও স্বৰ্গৰাজ দিয়া যদি অনুমতি এটি কথা কব খোজো মই প্রকাশ করা আনন্দের দৃশ্য অনুমতি ভবিষ্যৎ চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশে কৰিম নিৰ্বাসন এক অবৈধ দেৱাল ভবিষ্যৎ চিন্তা কৰি দেৱ সমাজৰ
ভিন্ন ভিন্ন দেৱতাৰ অলয়সমূহ কবাল মুকুতাৰে গাঁঠি নিজ হাতেৰে কৰিম নিৰ্মাণ অলংঘ পাচিৰ দুৰ্গ ঠায়ে ঠায়ে প্ৰতিৰক্ষা বাহিনী কৰম নিৰ্বাসন ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো মই ভাগ্যৰ বলে পালো তুমি হেন শ্ৰেষ্ঠ শিল্পীয়ে দেৱ সমাজত তোমাৰ হাতেৰে গঢ়াই অমৰাৱতীপুৰ চিৰদিন জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰে জয় গান গায় বাৰু দেৱগণ নাই আৰু আলোচ্য বিষয় ইমানতে আমি সভা কৰো সমাপন বৰা দেৱগণ নিজ কৰ্তব্যৰ সকলো সংগয়কৰ শুনিছো হুললিত কণ্ঠস্বৰী দেৱৰ কিনাৰদৰ তেখেতে নিশ্চয় এইফালে আহিব লাগিছে মেৰি পা মৰু মন মাধৱ ঘনে ঘন ঘাটুক পাপনা সুৰা নারায়ণ কাহে ভকতি করু তেরা দেৱৰাজৰ জয় হওক দেৱৰী আপোনাৰ আগমনে ধন্য কৰিলে আজি এই অমৰাৱতীপুৰক কৃতাৰ্থ কৰিলে আজি এই দেৱ সমাজক বাৰু কওকচোন দেৱৰেখি আছে নেকি কিবা মত্যৰ নতুন সংবাদ বাসৱ দেৱৰেখি বৰ্তমান নাই কোনো তেনে নতুন সংবাদ দেৱৰেখি কিন্তু ভৱিষ্যৎবাণী এটি বুটলি আনিছোঁ মই সুদূৰ মূৰতৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যৎ আতংকৰ কিন্তু কৰিছে হুচন প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুই বিশ্বজয়ী বুলি দানৱৰ প্ৰতাপত হৰহৰি কম্পমান হৈ আই বসুমতী আজি নিজেই নিজেই আউলি বাউলি নাৰায়ণ দানৱৰ নিষ্ফল গৰ্জনতে হ'ব জানো কিবা দেৱতাৰ অপকাৰ অপকাৰ দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ তুমি কোৱাচোন বাৰু সহজ চলোচন বিশ্ব বৈৰী হয় যদি দুই তত্ত্ববীৰ থাকিব জানো অমৰাৱতী বিশ্বৰ বুকুত ভিন্ন ৰূপ লৈ হেৰা দেৱ পুৰন্দৰ আৰু যত আছে অমৰ মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ সকলোকে লক্ষ্য কৰি অচিৰেই কিন্তু আহি আছে হিৰণ্যাক্ষবী এইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা ধ্বংস হব অমৰাৱতীপুৰ আৰু ধ্বংস হব দেৱভোগ্য বসুন্ধৰা শুনা শুনা পুৰন্দৰ হে মুহুৰ বচন হস্তে সুসজ্জিত সাৱধান শুনা শুনা পুৰন্দৰ মুহুৰ বচন হস্তে সুসজ্জিত সাৱধান যদিহে নোৱাৰে যদি কৰিব দৈত্যক নিধন যদিহে নোৱাৰে যদি কৰিব দৈত্যক নিধন তেন্তে কি কৰিবা দেৱ পুৰন্দৰ দেৱৰেখি কি কৰিম আমি
উপায় দিব লাগে ও এটি উপায় এটি উপায় 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 না না এটি উপায় দি যাওক দেৱৰী এটি উপায় দি যাওক উপায় 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 নোৱাৰা কৰিব যদি দৈত্য নিধন নাৰায়ণ 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 পাখে যোৱা দিলো সমিধান শুনা শুনা পুৰন্দৰ মুহুৰ বচন এই হস্তে হস্তে সুসজ্জিত পুৱা সাৱধান আৰু কিবা এটা কৈ যাওক দেৱৰেখী 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 দেৱগণ দেৱৰেখী 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 দেৱগণ দেৱগণ শুনিলানে দেৱগণ দেৱৰেখীৰ বচন বিলম্বনৰ নোহে প্ৰয়োজন হস্তে 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 সুসজ্জিত হোৱা সৰ্বজন বৰা দেৱগণ বিলম্বৰ নোহে প্ৰয়োজন